অনুশীলনী 3.3 question number 1 চোৱা -2 4 3 -1 -1 0 1 2 আৰু -3 -5 এই প্ৰতিটো বিন্দু কোনটো চুক বা কোনটা লক্ষ্যত আছে উলিয়াব লাগিব তাৰ পিছত কাৰ্তীয় সমতল সংস্থাপন কৰি তোমাৰ উত্তৰৰ যথাৰ্থতা পৰীক্ষা কৰিব লাগিব এতিয়া চোৱা মই এটা কাৰ্তীয় সমতল এখন লৈছো যত x আৰু y অক্ষত আছে y অক্ষ আছে নহয়নে এতিয়া চোৱা এই কাৰ্তীয় সমতলত আমি এই বিন্দু কেটা প্ৰথমে স্থাপন কৰিম তাৰ পিছত কোনটো চুকত আছে হেতু দেখুৱাই দিম প্ৰথম বিন্দুটো হৈছে -2 4 -2 কাৰ মান x ৰ মান আৰু 4 কাৰ মান y ৰ মান গতিকে তোমালোকে যেতিয়া স্থাপন কৰিবা কাৰ্তীয় সমতলত তেতিয়া প্ৰথমে x ৰ মানটো লবা তাৰ পিছত y ৰ মান তো প্ৰথমে x ৰ মানটো কাউন্ট কৰা তো প্ৰথমে x ৰ মানটো কাউন্ট কৰা -2 আছে ন গতিকে -1 -2 তাৰ পিছত y ৰ মান কিমান দিয়া আছে 4 দিয়া আছে নহয় জানো -2 হল নহয় y ৰ মান 4 মানে ওপৰলৈ যাব -4 মানে তললৈ আহিব গতিকে 1 2 3 4 এই মানটো হ'ব এই বিন্দুটো কিমান -2 আৰু 4 অৰ্থাৎ x ৰ মান কিমান -2 y ৰ মান কিমান 4 তাৰ পিছত 3, -1 x ৰ মান কিমান 3 1 2 3 আৰু y ৰ মান কিমান -1 ক'ত আছে তলত আছে গতিকে এই পইণ্টটো দিব লাগে এটা পোন কৰি জানিবা তোমালোকে এটো হৈছে 3, -1 প্ৰথমতে x ৰ মান তাৰ পিছত y ৰ মান এটো পোন কৰি দিম এই বিন্দুটো তাৰ পিছত চোৱা -1 0 x ৰ মান কিমান -1 x ৰ মান -1 হলে আহো হলে তাৰ পিছত y ৰ মান কিমান 0 অৰ্থাৎ y ৰ মান 0 ক'ত থাকিব x অক্ষডালত থাকিব গতিকে এই বিন্দুটোই হ'ব বুজি পালানে x অক্ষত y ৰ মান কিমান থাকে 0 থাকে গতিকে -1 0 কোনটো হ'ব এই বিন্দুটোই হ'ব অৰ্থাৎ x অক্ষডালত আছে তাৰ পিছত 1, 2 x ৰ মান কিমান 1 y ৰ মান 2 গতিকে কি হ'ব এই ওপৰলৈ যাব এই বিন্দুটো কি হ'ব 1, 2 তো নেক্সট আৰু এটা আছে -3 আৰু -5 x ৰ মান -3 -1 -2 -3 নহয় নে y ৰ মান কিমান -5 ক'ত আছে তলত আছে এহাল তোমালোকে পোন কৰি টানি লবা স্কেলৰ সহায়ত এই বিন্দুটো হ'ব -3 আৰু -5 বুজি পাইছানে এতিয়া প্ৰথমে আমি x ৰ মানটো চাম তাৰ পিছত y ৰ মানটো পাতিম প্ৰথমে y টো পাতিলে তোমালোকৰ ভুল হৈ যাব তাৰ পিছত এতিয়া আমাক কৈছে যে কোনডাল অক্ষত আছে বা কোনটো চুকত আছে আমি নিৰ্ণয় কৰিব লাগিব তো প্ৰথম মানটো চোৱা -2 4 এই মানটো কোনটো চুকত আছে আমি জানো এটো চুক 1 চুক 2 চুক 3 আৰু চুক 4 নহয়নে x ৰ মান মাইনাস কোনটো চুকত থাকে দ্বিতীয় চুকত থাকে আৰু প্লাস দ্বিতীয় চুকত মাইনাস প্লাস এই চুকটো কি হয় মাইনাস আৰু প্লাস থাকিলে দ্বিতীয় চুক দুটাই মাইনাস চিন থাকিলে তৃতীয় চুক এটা প্লাস মাইনাস থাকিলে চতুৰ্থ চুক আৰু প্ৰথম চুকত দুটাই প্লাস থাকিব এতিয়া এটো কোনটো চুকত আছে এটো আছে দ্বিতীয় চুকত লিখি দিব পাৰিবা দ্বিতীয় চুকত আছে তাৰ পিছত 3, -1 3, -1 কোনটো চুকত আছে 4 নম্বৰ চুকত আছে 4 নম্বৰ চুকত তাৰ পিছত -1 0 কোনটো চুকত আছে -1 আৰু 0 এডাল অক্ষত আছে কোনডাল অক্ষত আছে x অক্ষত আছে তো আমাক এক মানে কোনটো অক্ষত আছে খেটো লিখিব লাগে যদি চুকত নাই তেতিয়ালে আমি অক্ষত লিখিব লাগিব তো ইয়াত লিখি দিয়া x অক্ষত এইখিনি তোমালোকে বেলেগে ইয়াত পাতি লবা তাৰ পিছতে 1, 2 কোনটো চুকত আছে প্ৰথম চুকত আছে ইয়াত প্লাস প্লাস দুইটা প্লাস আছে না গতিকে প্ৰথম চুকত থাকিব তাৰ পিছত -3 আৰু -5 -3 আৰু -5 কোনটো বিন্দু -3 -5 দুইটা মাইনাস তৃতীয় চুকত বুজি পালানে এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ উত্তৰ কোৱেশ্চন নম্বৰ 2 দিয়া আছে তলৰ তালিকাখনৰ পৰা xy বিন্দু কেইটা দূৰত্ব উপযুক্ত একক লৈ সমতলত সংস্থাপন কৰা এতিয়া আমাক তালিকা এখন দিয়া আছে যত x আৰু y ৰ মান দিয়া আছে হয়নে এই x আৰু y ৰ মান বিলাক আমি সমতল এখনত স্থাপন কৰিব লাগে বুজি পালা এতিয়া চোৱা প্ৰথমতে দিয়া আছে x ৰ মান কিমান দিয়া আছে -2 আৰু y ৰ মান দিয়া আছে 8 তো প্ৰথমে তোমালোকে বিচাৰি উলিয়াব লাগিব -2 আৰু 8 তো x ৰ মান -2 x ৰ মান
কিমান দিয়া আছে -2 নহয় এটো 0 তো 0 পৰা -2 ইয়াত আহিব y এর মান কিমান দিয়া আছে 8 দিয়া আছে -2 লিখিলা প্ৰথমে তাৰ পিছত 8 প্লাসত দিয়া আছে না তো প্লাসত ওপৰ লৈ যাব উপৰত কত যাব এই পয়েন্ট লৈ যাব এই বিন্দুটো কিমান -2 আৰু 8 অৰ্থাৎ x এর মান -2 আহিলে আৰু 8 মানে ওপৰ লৈ যাব তাৰ পিছত দিয়া আছে x এর মান -1 আৰু y এর মান 7 x এর মান -1 দিয়া আছে -1 আৰু y এর মান কিমান 7 গতিকে 7 লৈকে যাব x এর মান -1 y এর মান 7 বুজিছা এতিয়া সোয়া x এর মান 0 y এর মান কিমান -1.25 নহয় নে x এর মান 0 অর্থাৎ এই x এর মান কত আছে 0 আছে অর্থাৎ 1 নহয় -1 নহয় 0 ত আছে x এর মান y কিমান আছে -1.25 মাইনাস মানে তললে আহিব এতিয়া সোয়া তোমালোক কনফিউজ ইয়াত হবা বুজি পাৰা না এই পয়েন্টটো কনফিউজ কৰিবলৈ দিয়া আছে এতিয়া 1.25 আছে না মাইনাস মানে তললে আহিব হলনে 0.25 আছে না 0.25 মানে কি হয় যে এটাক 4 ভাগ যদি আমি কৰো তেতিয়ালে 0.25 হয় বুজি পালা তো 1 প্ৰথমে -1 আহিলে তাৰ পিছত -1 আৰু -2 ৰ মাজত থাকিব নহয় নে -0.25 তো এই 1 ৰ পৰা 2 লৈকে তোমালোকে 4 ভাগ কৰিবা 1 2 3 4 নহয় নে 1 2 3 4 4 ভাগ কৰিলা 4 ভাগৰ পৰা তোমালোকে এটা ভাগ লব লাগিব 0.25 মানে কি হয় যদি একক আমি যদি 4 ভাগ কৰো তেতিয়ালে কিমান পাম 0.25 পাম বুজি পালা তেতিয়ালে 25 মানে হৈছে এই পয়েন্টটো বুজি পালা তো x এর মান কিমান ইয়াত 0 y এর মান কিমান -1.25 তাৰ পিছত x এর মান কিমান 1 y এর মান 3 x এর মান 1 আৰু y এর মান 3 এটো হৈছে 1 আৰু 3 x এর মান 3 y এর মান -1 x এর মান 3 চাই লও x এর মান 3 এটো y এর মান কিমান দিয়া আছে -1 মানে তললে আহিব এটো -1 ইয়াৰ পৰা যাব ন এই পয়েন্টটো হ'ব কিমান 3, -1